নমস্কাৰ তিৱা স্বায়ত্ত পৰিষদ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ সংবাদমেল পাতি লাহৰীঘাট অগপৰ বিধান পৰিষদে সমষ্টিটোত থকা দুটা সমষ্টিৰ প্ৰাৰ্থিত্ব দিয়াৰ কথা ঘোষণা কৰা পৰিলক্ষিত হৈছে সংবাদমেলখনৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হৈছে আৰু তাৰ ভিতৰতে আমাৰ দুটা অন্যতম প্ৰস্তাৱ আছিলে এটা হৈছে আমাৰ তিৱা কাউন্সিলৰ ওপৰত আলোচনা আৰু দুই নম্বৰটো হৈছে আমি বহিৰাগতৰ প্ৰাৰ্থিত্ব অগ্ৰাধিকাৰ নিদিয়া আৰু আমি এইটো চেণ্ট্ৰেল কমিটিলৈ লিখিত আকাৰত আমি প্ৰস্তাৱ প্ৰেৰণ কৰিম এতিয়া কথা হৈছে আমাৰ তিৱা কাউন্সিলৰ নিৰ্বাচনটো খুব তৎকালীনভাৱে অনুষ্ঠিত হ'ল আৰু এই তিৱা নিৰ্বাচনত আমি ইমান এটা প্ৰস্তুতি নাছিলো যদিও আজি আমি কাৰ্যনিৰ্বাহকত সিদ্ধান্ত কৰা হৈছে আমি দুটা সমষ্টিৰ পৰাই বৰঙনি আৰু জামাদাৰী এই দুটা সমষ্টিৰ পৰা আমি প্ৰতিনিধিত্ব কৰিম আৰু তাৰ কাৰণে এখন আমাৰ 8জনীয়া উচ্চস্তৰীয় কমিটি বনাই দিয়া হৈছে আৰু এই কমিটিৰ জৰিয়তে আমি খুব কম সময়ৰ ভিতৰতে আহি থকা 25 তাৰিখলৈকে আমাৰ তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল আছে আমি 25 তাৰিখৰ দিনাখন মনোনয়ন দাখিল কৰিম আৰু এতিয়ালৈকে আমাৰ হৈছে চেণ্ট্ৰেলৰ পৰা কোনো নিৰ্দেশনা বা জিলাৰ পৰা আমাৰ এতিয়ালৈকে নিৰ্দেশনা আহি পোৱাহি নাই আজি আমাৰ জিলাৰ সভাপতিক গুৱাহাটীলৈকে মাতি পঠিয়াইছেহে আমি বিশেষ ৰূপে জানিব পাৰিছো আমাৰ সম্পাদকৰ পৰা কিন্তু গুৱাহাটীলৈ মাতি পঠিয়াইছে এতিয়া আমি অলপ দেৰিকৈ হ'লেও গম পাম কিন্তু এতিয়ালৈকে আমাৰ চেণ্ট্ৰেলৰ পৰা আৰু জিলাৰ পৰা কোনো নিৰ্দেশনা অহা নাই নাহিলেও আজি আমি কাৰ্যনিৰ্বাহকত এই গুৰুত্বপূৰ্ণ প্ৰস্তাৱটো আমি গ্ৰহণ কৰিছো দুটা সমষ্টিৰ পৰা আমি প্ৰাৰ্থিত্ব থিয় কৰাম আবেদন বিচাৰিছো আমি কালিলৈ ভিতৰত বহিম আৰু কালিলৈকে আমাক আবেদনখিনি দিব আৰু আশা ৰাখিছো আমি আবেদন দিব তিৱা নিৰ্বাচনত আপোনালোকৰ কি মিত্ৰতা হোৱা নাই নেকি বিজেপিৰ চাওক মিত্ৰতাৰ কথাটো হৈছে কি আমাক এতিয়ালৈকে কেন্দ্ৰীয় নেতৃত্বই আমাক কোনো নিৰ্দেশনা দিয়া নাই আৰু আমাৰ মিত্ৰতাটো আমাৰ নেতৃত্বই আগতেও কৈছে যে 2021 বিধানসভালৈকে আমাৰ মিত্ৰতাটো থাকিব গতিকে আমি সেইটোকে আগত লৈ আছো কিন্তু এতিয়ালৈকে আমাৰ নেতৃত্বই আমাৰ দলৰ নেতৃত্ব মাননীয় আমাৰ সভাপতি অতুল বৰা ডাঙৰীয়া নেতৃত্ব তাত আমাৰ কোনো এতিয়ালৈকে সেই নেতৃত্বটো প্ৰেৰণ কৰা নাই আমাৰ বিধান পৰিষদলৈকে গতিকে সেইকাৰণে আজি আমি তৎকালীনভাৱে কাৰ্যনিৰ্বাহক পাতি আমি এইকেইটা প্ৰস্তাৱ সময়টো নাই আজি 21 এতিয়া আমি আজি কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লৈছো কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত লৈ কালিলৈকে আমি আমাৰ বৰঙনি আমাৰ কেইবাটাও আঞ্চলিক পৰে ধুপগুৰি কুকতলি লাওগোঙা তিনিটা পঞ্চায়তত পৰে আমি কালিলৈকে তৎকালীনভাৱে মিটিং পাতি আমি প্ৰাৰ্থিত্ব তেওঁলোকৰ পৰা বিচাৰি আমি সিদ্ধান্ত লওঁ সেইকাৰণে আমি 8জনীয়া এখন উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হৈছে আজি কাৰ্যনিৰ্বাহকত বুজিবলৈ অসুবিধা হৈছে আপোনালোকে প্ৰাৰ্থী দিবই প্ৰাৰ্থীটো আমি প্ৰাৰ্থীটো দিয়া আমি সিদ্ধান্ত কৰিছো দুটা সমষ্টি দিব দুটা সমষ্টি বৰঙনি আৰু জামাদাৰী দুটা সমষ্টিতে দিয়া সিদ্ধান্ত কৰিছে আপোনালোকে আৰু এটা সিদ্ধান্ত লৈছে যে বহিৰাগত প্ৰাৰ্থীটো নিদিয়ে তেনেকুৱা বহিৰাগত প্ৰাৰ্থী আপোনাৰ প্ৰাৰ্থীটো বিচাৰিছে নেকি তেনেকুৱা কোনো মানুহ আহিছে নেকি আমি জনাততো এতিয়ালৈকে নাই আমি জনাত এতিয়ালৈকে তেনেকুৱা বহিৰাগত প্ৰাৰ্থী আহি বিচাৰিছে বুলি আমি জনাত নাই আৰু আমি এতিয়ালৈকে এইটো এটা সিদ্ধান্ত আমি সেইকাৰণে আমিও শুনিছিলো যে ক'ৰবাত আমাৰ কেন্দ্ৰীয় নেতৃত্বই ক'ৰবাত বহিৰাগতৰ প্ৰাৰ্থীক আমাক জাপি দিব নেকি গতিকে সেইকাৰণে আমি আগতীয়াকৈ বিধানসভাৰ এই কাৰ্যনিৰ্বাহকৰ জৰিয়তে ইয়াৰ প্ৰস্তাৱৰ প্ৰতিলিপি কপি আমি কেন্দ্ৰীয় সমিতিক অৱগত কৰিবৰ কাৰণে আমি এই প্ৰস্তাৱটো প্ৰেৰণ কৰা হৈছে আপোনালোকে কিবা উমান পাইছে যে বাহিৰৰ পৰা প্ৰাৰ্থী আহিব পাৰে ডিফিনেটলি আহিব পাৰে কাৰণ যোৱা বছৰ কৰিছে তেনেধৰণৰ জিলা সভাপতি সম্পাদক হিচাপে আপুনি কি কয় মই জিলা সম্পাদক হিচাপে আজি মই লাহৰীঘাটৰ বিধান পৰিষদৰ এই উপস্থিত আছো আৰু তেখেতসকলে যি সিদ্ধান্ত লৈছে মই সুখী হৈছোঁ কাৰণ বিগত নিৰ্বাচনত লাহৰীঘাটত আমাৰ সমষ্টি কমিটি আমাৰ সভাপতি যদুমণি পাটৰ আছিলে তেখেতৰ অগোচৰে ইয়াত অন্য প্ৰাৰ্থীক প্ৰক্ষেপ কৰা হৈছে কেন্দ্ৰীয় সমিতিয়ে প্ৰক্ষেপ কৰিছে গতিকে আমি তেতিয়াৰ পৰা ভয় খাই আছো এই বছৰ 2021 চনৰ বিধানসভা নিৰ্বাচনতো আকৌ কেন্দ্ৰীয় সমিতিয়ে আমাৰ সমষ্টি সমিতিয়ে নজনাকৈ আকৌ প্ৰাৰ্থীক প্ৰক্ষেপ কৰিব নেকি গতিকে আমি আগতেই আমি খাটা হ'ব বিচাৰিছোঁ যে কোনো কাৰণে আমাৰ লাহৰীঘাট বিধান পৰিষদত কাৰণ এই লাহৰীঘাটৰ বিধান পৰিষদৰ সমষ্টি সমিতিয়ে
তেখেত কাৰ্যনিৰ্বাহক সদস্য আছে জননিপাতৰ, তেখেত গুলজাৰ সভাপতি আছে, আমাৰ খজনুদ্দিন আহমেদ সম্পাদক আছে, আৰু মই জিলা সমিতিৰ সম্পাদকৰ দায়িত্ব পালন কৰিছোঁ। গতিকে এইসকলে আমি আগতীয়াকৈ চিন্তা চৰ্চা কৰিছোঁ সেই বিপদত যেন আমি কৰিব লাগে, আকৌ টিকটটোৰ কাৰণে আমি স্থানীয়ভাৱে আকৌ আন্দোলন কৰিব লাগিব নেকি? কাৰণ ইমান কষ্ট কৰি ইমান সংগঠন কৰাৰ পাছত কোনোবা বাহিৰৰ পাৰ্টী আহি একেদিনাই তেওঁলোকে টিকেট লৈ আহি লাহৰীঘাটত প্ৰতিনিধিত্ব কৰিব। আৰু যিটো কথা আমাৰ সমষ্টিবাসী ৰাইজে ভুগি আছে যে বাহিৰৰ প্ৰাৰ্থীসকলৰ কাৰণে লাহৰীঘাটৰ উন্নয়ন হোৱা নাই। আজি ডাক্তৰ নজৰুল ইছলামে ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছে, তেখেত আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক নহয়, মানুহ নহয়, সেইকাৰণে আমি সমষ্টিটোৰ মানুহখিনি আজি অৱস্থা নাইকিয়া হৈছে। সেই ভুলটো আমি অসম গণ পৰিষদে এই ভুল কৰিব বিচৰা নাই, দ্বিতীয়বাৰৰ কাৰণে এইটো ভুল কৰিব বিচৰা নাই। আৰু কোনো কাৰণে আমাৰ আজি কাৰ্যনিৰ্বাহকৰ 24টা পঞ্চায়তৰ সভাপতি সম্পাদকসকল আহিছে, তেখেতসকলে সজোৰে উপস্থাপন কৰিছে যে কোনো কাৰণে আমি বাহিৰৰ পাৰ্টীক আমি দলৰ টিকট প্ৰদান কৰিবলৈ আমি কেন্দ্ৰীয় সমিতিক নিদিওঁ। আমাৰ মাজৰ পৰা যোনে খেলে আমি সকলোৱে একমত আছো, কিন্তু বাহিৰৰ পাৰ্টীত আমি মতামত কোনেও দিয়া নাই এইটো কথা কোনো কাৰণে। আৰু সমষ্টি সমিতিও নামানে, আৰু আমাৰ সমষ্টিৰ 24টা পঞ্চায়ত, যুৱ পৰিষদ, মহিলা পৰিষদ, মূল পৰিষদ, সকলো কোনো পৰিষদে ভাতৃভক্তি সংগঠন কোনেও এই বাহিৰৰ পাৰ্টীৰ কথাটো কোনো কাৰণে মানিব নোৱাৰে। লাহৰীঘাট সমষ্টিৰ সভাপতি হিচাপে আপুনি কি ভাবে তিৱা ইলেকশ্যনত আপোনালোকৰ কেনেধৰণৰ যদি আপোনাক প্ৰাৰ্থী দিয়ে কেনেধৰণৰ আপোনালোকে প্ৰতিনিধিত্ব পাব? আপোনালোকে নিশ্চয় জানে যে তিৱা অট'নমাছ কাউন্সিলৰ ইতিমধ্যে ইলেকশ্যনটো ডিক্লেয়াৰ হ'ল। সেই হিচাপে আমি আজি লাহৰীঘাট বিধান পৰিষদৰ উদ্যোগত আমাৰ লাহৰীঘাট সমষ্টিত বিশেষকৈ 2টা ছিট পৰিছে, 2টা বিধানসভা সমষ্টি পৰিছে, এটা হ'ল জামাতাৰী আৰু এটা হ'ল বৰঙণি। এই 2টা সমষ্টিতে আমাৰ শক্তিশালী প্ৰাৰ্থী আছে। এতিয়া আমি অপেক্ষা কৰি আছো চেণ্ট্ৰেল কমিটিলৈ। আমাৰ চেণ্ট্ৰেল কমিটিয়ে এতিয়ালৈকে কোনো নীতি নিৰ্দেশনা দিয়া নাই এলায়েন্স সম্পৰ্কত। যদি আমি তথাপিও আমি লাহৰীঘাট সমষ্টিত এই বিধান পৰিষদে আমি এই 2টা সমষ্টিত ষ্ট্ৰংলি ফাইট দিম। যদি চেণ্ট্ৰেল কমিটিয়ে যদি মিত্ৰতা আমাৰ যি আছে মিত্ৰতা যদি অটুট থাকে তথাপিও আমি চিটটো বিচাৰিম, আৰু যদি মিত্ৰতা কোনো প্ৰকাৰে নহয় তথাপিও আমি এই 2টা চিটত আমাৰ কেণ্ডিডেট দিয়াৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ। আৰু আমি 2টা চিটত আমি কণ্টেষ্ট কৰিম। মিত্ৰতা হ'লেতো আপোনালোকে এটা চিট দিব লাগিব। মিত্ৰতা সম্পৰ্কত আমাৰ কেন্দ্ৰীয় কমিটিয়ে যি সিদ্ধান্ত লয় সেইটো আমি মানিবলৈ বাধ্য, আৰু আমি মানিম। মিত্ৰতাৰ ক্ষেত্ৰতে হওক বা মিত্ৰতা যদি কোনো প্ৰকাৰে নহয় সেইটোতো নিশ্চয় আমাৰ চেণ্ট্ৰেল কমিটি